আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ হৰি সংহৰিতে পৃথিৱী ভাৰ। আনবাৰ অৱতাৰ ধৰিছিল কৃষ্ণই কেনেকে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে। দুষ্টক দমন কৰিছে, হাতৰে অস্ত্ৰ ধৰিছে, চক্ৰ ধৰি শিশুপালক মাৰিছে। তেওঁ ৰথৰ সাৰথি হৈ থাকি হলেও তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰকাৰে পুতনাক মাৰিছে, পুতনাৰ গোটেই বংশটোকে মাৰিছে। কি অঘাসুৰ বকাসুৰ এইবিলাকতো চব পুতনাৰে বংশ, আৰু গোটেই পুতনাৰ বংশক মাৰি মাৰি তেওঁ এটা স্থানো দিছে, তেওঁ কৃপাও পাব। গতিকে ঠিক তেনেকুৱা আনুবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ হৰি সংহৰিতে পৃথিৱী ভাৰ। পৃথিৱীৰ ভাৰ সংহৰণ কৰাৰ কাৰণে অন্যবাৰ অৱতাৰ হৈছিলে। অন্তৰ্জাতি পতিতৰ তাৰণ কাৰণ হেতু আপুনি ধৰিলে অৱতাৰ অন্তৰ্জাতি, যি নেকি একদম সাধাৰণ ভাষাত ক'ব গ'লে এওঁ শুদ্ধ মুচি কিবা কিবি এনেকুৱা বিভিন্ন প্ৰকাৰৰ যে কথাবিলাক আছে সমাজত, এনেকুৱা ধৰণৰ লোকসকলক যাক নেকি সমাজত কোনো মান্যতাই নকৰে, কোনেও মানুহ বুলিয়েই গণ্য নকৰে, এনেকুৱা অস্পৃশ্য নিকৃষ্ট জাতিবোৰ কি কৰি আছে, মহাপুৰুষ গুৰুজনাই ওপৰৰ আসনত বহুৱাই আছে। কেনেকে? নামৰ মাধ্যমেৰে। যদি কোনোবাই নাম লয়, নাম ললে তেওঁ কি কৰিব পাৰে, তেওঁ গতি হ'ব পাৰে, আৰু নাম নললে তেওঁৰ অধোগতি হ'ব। গতিটো হ'বই যেনিবা জীৱনত, গতিটো হ'বই। ঊৰ্ধগতি নহ'লে কি হ'ব? অধোগতি হ'ব লাগিব নিশ্চয়। যেনেকৈ ভালৰ লগত নাথাকিলে ক'ত থাকিব? নিশ্চয় বেয়াৰ লগত থাকিব লাগিব। দিন হৈ আছে মানে কি? নিশ্চয় ৰাতি হোৱা নাই। ৰাতি হোৱা মানে কি? নিশ্চয় দিন নাই। ঠিক তেনেকুৱা কথা, মানে তেওঁৰ গতি হ'বই জীৱনত। যদি কোনোবাই যদি কৃষ্ণ কথা শুনিব পাৰে, তেওঁৰ গতি হ'ব, ঊৰ্ধগতি হ'ব। আৰু যদি নুশুনে তেওঁৰ গতি হ'ব কি? অধোগতি হ'ব। গতিকে সেইকাৰণে আমি যদি ঊৰ্ধগতি বিচাৰোঁ, আমি যদি আত্মৰ উন্নয়ন বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগে? ভকতিৰ লগত যুক্ত হ'ব লাগে। ভকতিৰ লগত যুক্ত হোৱা মানে এইটো নুবুজায় আজিৰ পৰা মই ভকত হৈ গ'লো একদম বেলেগ, আৰু মই বেলেগতকৈ বহুত বেলেগ, এনেকুৱা মনত ভাৱ অহাটোৱেইটো বেয়া। বোলে আজিৰ পৰা মই ভকত হৈ গ'লো, আজিৰ পৰা একদম মই বহুত বেলেগ কিবা, এনেকুৱা নহয়। নিয়ম সংযমত চলি থাকক, কিন্তু এই যে ৰাইজক দেখুওৱা স্বভাৱটো হ'ব নালাগে। ভকত হ'ব লাগে, আপুনি ভক্তি কৰক, আপুনি নিজে যিখিনি পাৰে সেইখিনি ভক্তি কৰক। এই ভকতিৰ দ্বাৰাহে ঈশ্বৰে বশীভূত হয়। এনেই আপুনি ৰাইজক দেখুৱাবৰ কাৰণে গলত গামোচাখন লৈ ঘূৰি ফুৰিলে, কিন্তু ঘৰত আহি আপুনি যাকে পাই তাকে খাই ফুৰিছে, ৰাইজৰ আগত নাখায়, এনেকুৱা ধৰণৰ ভকত হ'লে কিন্তু এনেকুৱা ভকত নুবুজায়, বেবিচাৰী বুজায়। এইবিলাক বেবিচাৰী বুজায়। খালে খাবই, নাখালে নাই আৰু। তেওঁ যদি আকৌ ৰাইজৰ আগত যদি নাখায়, বেলেগৰ আগত খাই ফুৰে, এইটো বেবিচাৰী বুলি ক'ব নে নকয় বাৰু সমাজে? বেবিচাৰী বুলিয়ে ক'ব। গতিকে সেইকাৰণে ভকত হ'লে কি হ'ব লাগে? যিমান পাৰি ঈশ্বৰক কাবুকাবুতি কৰি শুদ্ধ চিত্তে থাকিবলৈ চেষ্টা কৰিব লাগে। ঈশ্বৰৰ যাতে কৃপা দৃষ্টি থাকে, এইটো সদায় আমি লক্ষ্য ৰাখিব লাগে। গতিকে প্ৰভুসকল, ইয়াতে কৈছে, মহাপুৰুষ গুৰুজনাই কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কথা মহাভাগৱত যেনমতে বুজো তেতিয়া ভাষ্যৰ সন্মত। মই যেনেকে বুজিছো সেইটো ঈশ্বৰৰ পদ্মত আমি হৃদয়ত ধ্যান কৰি আমি কৃষ্ণৰ আদেশে হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিব নৱসিদ্ধ কথা পদবন্ধে। এতিয়া নৱসিদ্ধ নিমি ৰজা আৰু 9জন সিদ্ধ, কবি হবি এনেকুৱাকে 9জন সিদ্ধ আছিলে। এই 9জন সিদ্ধইনো কি কি কথা কয়, এই কথাখিনি ইয়াতে আলোচনা হ'ব। কি কি হয় ইয়াত একদম ভজন নাগৰ তত্ত্ব কথা। কাৰণ এজন সিদ্ধই ক'ব মানে এইটো কি? সিদ্ধ মানে কি? এইটো তেওঁতো সাধাৰণ কথা নকয়, নিশ্চয় কিবা ভাল কথাই ক'ব। গতিকে সেইকাৰণে সেই সিদ্ধজনে কোৱা কথাখিনি আমি শুনিব পাম। হে ৰাম, বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগত, পাৰিলা পৰীক্ষিতে শুকাও মুনিৰ মুখত, হাতৰ দিন শুনি সুখে তৰিলা নিপতি, ঘোৰ কলি যুগে আত পৰে নাহি গতি। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত। এই ভাগৱত কথা প্ৰভুসকল, ইয়াত ভাগৱতৰ ৰস জড়িত হৈ আছে। মৃত্যুমুখী পৰীক্ষিতক মহামুনীন্দ্ৰ মহন্ত সুখদেৱে ইচ্ছা কৰি এটা যজ্ঞ কৰি দেখুৱাব পাৰিলেহেঁতেন।
বেলেগ এখন পূজা কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি কি কৰিছে, কেৱল আৰু কেৱল ভাগৱত পাঠ ব্যাখ্যা কৰি উলিয়াইছে। কিয়? তাৰমানে কলি যুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰই হ'ল ভাগৱত পাঠ, ভাগৱত কথা। এয়া যদি শুনোৱা যায় তেতিয়াহ'লে তেওঁ গতি পাবই। গোকৰ্ণই ধুন্দুকাৰীৰ নিচিনা এটা প্ৰেতাত্মাক গতি দিব পাৰিছিলে। এই ভাগৱত কথা শুনাই গোকৰ্ণই ধুন্দুকাৰী এটা প্ৰেতাত্মা আছিলে। ধুন্দুকাৰী মানে এটা ভাল ঘৰতে জন্মগ্ৰহণ কৰিছিলে, ব্ৰাহ্মণৰ ঘৰত। তেওঁৰ মাক দেউতাক আছিলে খুব সুন্দৰকৈ, তাৰপিছতে মানে ব্ৰাহ্মণৰ ঘৰত জন্মগ্ৰহণ কৰিছে, দেউতাকৰ নামটো অকণমান পাহৰি গ'ল। তাৰপিছতে কি কৰিলে, তেওঁ এনেকুৱা পতিতৰ লোভ লাগি কি কৰিলে, মাক দেউতাকক সদায় অশান্তি, একদম ঘৰত আহি সদায় মানে হুলস্থুল আৰু। তাৰপিছতে একদম দুষ্টৰ সংগ কৰিলে, দুষ্টৰ সংগ কৰি তেওঁ দুষ্ট হৈ গ'ল, আৰু তেওঁ পূজা পাঠ কিবা কিবি চব বাদ দি দিলে। বাদ দিয়াৰ লগে লগে কি হৈ গ'ল, তেওঁ ভ্ৰষ্টাচাৰী হৈ গ'ল। এনেকৈ বিভিন্ন কথা মই চৰ্টত কৈছোঁ, বিভিন্ন ভ্ৰষ্টাচাৰ হৈ গ'ল। ভ্ৰষ্টাচাৰ হৈ গৈ কি কৰিলে, সেইজন মানে শেষত বিভিন্ন এই মানে ৰজাৰ ভঁৰালৰ পৰা কিছুমান সোণৰ বস্তু চুৰ কৰি আনি তেওঁৰ 7গৰাকীকৈ কন্যা পোহপাল দিব ধৰিলে। মানে এনেকুৱা 7গৰাকী, এনেকুৱা মানে বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ঠিক নথকা এনেকুৱা নাৰী 7গৰাকী বিয়া কৰালে। কিন্তু সিহঁতৰ মনত এটা এনেকুৱা চিন্তা হৈ গ'ল, তেওঁতো আনৰ পৰা চুৰ কৰিহে আমাক খুৱাই আছে, যদি এটা সময়ত ৰজাই ধৰা পেলাই তেতিয়াহ'লে আমাক মাৰি পেলাব। গতিকে আমি কি কৰোঁ, ইয়াকো মাৰি পেলাওঁ। এই বুলি কি কৰিলে, তাক মাৰি পেলালে। তাৰ জন্মটো হৈছিলে মানে এই যিগৰাকী ব্ৰাহ্মণ আছিলে, সেই ব্ৰাহ্মণগৰাকী মনত পৰিছে, নামটো হ'ল আত্মদেৱ, তেওঁৰ দেউতাকৰ নাম আত্মদেৱ। আত্মদেৱ ব্ৰাহ্মণৰ ল'ৰা ছোৱালী নাছিলে। ল'ৰা ছোৱালী নহওঁতে কি কৰিলে, অৰণ্যত গ'ল, মৰিবৰ কাৰণে গৈছে। ঋষি এজনে কৈছে, তুমি কিয় মৰিবা? মৰিব নালাগে। বোলে মই মৰিমে, মোৰ জীৱনত ল'ৰা ছোৱালীয়ে নাই। ঘৰত এটা গাই এগৰাকী আছে, গাইজনীৰো কোনো ধৰণৰ হেৰি নাই, সন্তানো নাই, একো নাই, গতিকে মই আৰু নাথাকো, আৰু থাকি কি হ'ব। ব্ৰাহ্মণে ক'লে বোলে হেৰি, মানে সন্যাসীজনে ক'লে বোলে তোমাৰ হেৰি হ'ব, তোমাৰ এইটো নহয়, 7টা জন্মত তোমাৰ কপালত সন্তানেই নাই। নাই তেতিয়াহ'লে মই মৰিমেই, এই বুলি তেওঁ মৰিব ল'লে। নাই তুমি নমৰিবা, এই বুলি কি কৰিলে, তেওঁক এটা ফল দি খেলালে। ফল দি তেওঁৰ কন্যাগৰাকীৰ নাম আছিলে কি, ধুন্দুলি। আত্মদেৱ নামৰ ব্ৰাহ্মণগৰাকীৰ কন্যাজনীৰ নাম আছিলে ধুন্দুলি। এই ধুন্দুলিক মানে ক'লে কি, এই ফলটো এগৰাকী সন্যাসীয়ে দিছে, নমৰি ঘূৰি আহিল, কৈছে যে এই ফলটো খুৱাই দিলে, তুমি যদি খোৱা তেতিয়াহ'লে এই ফলটো খালে কি হ'ব, সন্তান জন্ম হ'ব, এইটো ক'লে। এই ধুন্দুলি মানে এনেকুৱা ধুনপেচ মাৰি ফুৰা আছিলে। মানে ধুন্দুলিয়ে কি কৰিলে, মনতে চিন্তা কৰিলে, মই যদি ফলটো খাই দিওঁ, যদি মোৰ গাত সন্তান ৰৈ যায়, মই য'তে ত'তে যিকোনো খাব নোৱাৰিম। আকৌ তেওঁ কৈ পঠাইছে, ইফালে নিয়মত থাকিব লাগিব, ইমানটো নিয়মত থাকিব নোৱাৰোঁ, আলহী খাব যাব নোৱাৰিম। এনেকুৱা বিভিন্ন অসৎ কথাৰ কাৰণে মানে তেওঁ কি কৰিলে, ফলটো নিজৰ ভনীয়েকক ক'লে, সেইটো তই মোক এটা সহায় কৰি দিয়ে বুলি ক'লে। বোলে কি সহায়? বোলে এতিয়া ফলটো দি খেলাইছে, মানে এতিয়া কি কৰা যায়? এতিয়া কৈছে, তুমি এটা কাম কৰা, ফলটো তোমালোকৰ ঘৰৰ গাইটোকে খুৱাই দিয়া, আৰু মোৰ মানে গৰ্ভত এটা সন্তান আহিছে, এই মোৰ সন্তানটো জন্ম পালে তোমাৰে বুলি ক'ম, মোৰটো কিবা বেয়া হোৱা বুলি ক'ম, আৰু এনেকুৱা ধৰণৰ তেওঁলোকে এটা কূটনীতি আৰম্ভ কৰি দিলে। মোৰটো বেয়া হোৱা বুলি ক'ম, আৰু তুমি হেৰি কৰিবা, সেনেকে যোৱা, এনে ভেকচন ধৰি থাকিবা। আৰু আত্মদেৱ ব্ৰাহ্মণো একদম সাধাৰণ, মানে তেওঁ ঘৈণীয়েকে যিটো কৈছে সেইটোৱে, আৰু হয় গৰ্ভৱতী হোৱা বুলি ভাবি আছে। যথা সময়ত সেইফালে পুত্ৰ জন্মিছে, এইফালে পুত্ৰ জন্ম হোৱা বুলি ক'লে, কৈ কি কৰিলে, এই তেওঁৰ পুত্ৰটো আনি ইয়াতে দিলে, আৰু তেওঁৰ পুতেকটো মৰা বুলি কৈ দিলে। তেওঁৰ পুতেকটো যেনিবা মৰি গ'ল, আৰু সিহঁতৰ ঘৰতো সেনেকে মানি ল'লে। আৰু এইপিনে কি কৰিলে, একে সময়তে সেই যিটো গাইত ফলটো খুৱাই দিছিল, সেই গাইটোৰ পৰাও এটা ধুনীয়া সন্তান জন্ম পালে। কাণকেইখন গৰুটোৰ দৰে থিয়, কাণকেইখন গৰুটোৰ দৰে থিয়, আৰু বাকীটো সদায় মানুহে এনেকে জন্ম পালে। কিন্তু গৰুৰ পৰা এটা বস্তু আহিল, কাণকেইখন গৰুৰ দৰে থিয়। আত্মদেৱ ব্ৰাহ্মণে গণি পিটি চাই নাম দিলে, তাৰ নাম দিলে গোকৰ্ণ। গাইৰ পৰা জন্ম পাইছে কাৰণে গোকৰ্ণ, আৰু ধুন্দুলিৰ পৰা জন্ম পোৱা বুলি ভাবি ধুন্দুলিয়ে কৈছে, মোৰ সন্তানৰ নাম বেলেগ ৰাখিব নোৱাৰে, মোৰ নামৰ নিচিনা ৰাখিব লাগিব। বোলে কি নাম? বোলে ধুন্দুকাৰী। মোৰ নামেৰে থাকিব লাগিব। সেইটো দিলে কি, ধুন্দুকাৰী আৰু গোকৰ্ণ। ইমান বেয়া স্বভাৱ চৰিত্ৰত জন্ম পোৱা এটা ধুন্দুকাৰীয়ে কি নাপালে, জীৱনত সংস্কাৰ নাপালে।
আৰু তাৰ কাৰণে কি হৈ গ'ল এই সন্তানটোৱে দিনে ৰাতি বেশ্যাৰ লগত তেনেকুৱাকৈ থকা আৰম্ভ কৰিলে আৰু এই যিটো আত্মদেৱ ব্ৰাহ্মণৰ যি গোকৰ্ণ এই গোকৰ্ণই কি কৰিলে তেওঁ একদম দিনে ৰাতিয়ে বেদ আদি অধ্যয়ন কৰি তেওঁ একদম পণ্ডিত হৈ পৰিল সৰুৰ পৰা তেওঁ পণ্ডিত তাৰপিছতে কি হৈ গ'ল এনেকৈ ঢাকি ঢাকি এই তাকটো মাৰি পেলালে নহয় ধুন্দুকাৰীক মাৰি পেলালে মাৰাৰ পিছত কি হৈ গ'ল সেই 7গৰাকী কন্যাও ক'ৰবাত গুচি গ'ল ঘৰত কোনো নাই সেই আত্মাটো হৈ থাকিল প্ৰেত আত্মা ঘৰৰ ভিতৰত হৈ থাকিল প্ৰেত আত্মা বহুদিনৰ মূৰত গোকৰ্ণ আহিল আহি দেখা পালে যে এওঁলোকৰ আমাৰ দাদাজন ঢুকাল আৰু দেউতাক মাকো গুচিয়ে গ'ল মাকটো নিজে কোৱাত জাপ দি মৰিলে কাৰণ মাকৰ যিহেতু মানে বিভিন্ন বেবিচাৰত তেনেকুৱাকৈ সন্তান আনিলে গতিকে মাকে নিজে সন্তানৰ উৎপাতত থাকিব নোৱাৰি ধুন্দুলিৰ উৎপাতত থাকিব নোৱাৰি ধুন্দুকাৰীৰ উৎপাতত থাকিব নোৱাৰি ধুন্দুলিয়ে জাপ দিলে সি মৰিল আৰু আত্মদেৱ ব্ৰাহ্মণে নিজে তপস্যাৰ কাৰণে ওলাই গ'ল ঘৰত কোনো নাই বহুদিনৰ মূৰত পিণ্ড আদি দান কৰি কি কৰিলে সেই মানে গোকৰ্ণই আহি সেই ঘৰটোত এদিন জিৰণিৰ বাবে আহিল আহি দেখা পালে তাৰ প্ৰেত আত্মাই ইপিনেও যায় সিপিনেও যায় একদম শব্দ কৰি আছে ৰাতি শুব পৰা নাই তেতিয়া মানে গোকৰ্ণই মন্ত্ৰৰ বলেৰে ক'লে তুমি কোন হয় উত্তৰ দিছে মই তোমাৰ ভাই মই ধুন্দুকাৰী হয় বোলে তোমাৰতো মই পিণ্ড আদি কৰিছিলোঁ তুমি মুক্তি পোৱা নাই নেকি বোলে মই মুক্তি পোৱা নাই তেতিয়া ৰবা তুমি চিন্তা নকৰিবা মই কিবা এটা কৰি আছোঁ বিশিষ্ট ব্ৰাহ্মণসকলৰ লগত আলোচনা কৰিলে কোনেও একো সিদ্ধান্ত দিব নোৱাৰে শেষত গৈ সকলোৱে এটাই ক'লে তুমি সূৰ্যদেৱক আহ্বান কৰা সূৰ্যদেৱে যি কয় সেয়ে হ'ব সূৰ্যদেৱক আহ্বান কৰিলে সূৰ্যদেৱে ক'লে বোলে হে গোকৰ্ণ তুমি 7 দিন ভাগৱত পাঠ কৰি শুনোৱা তেতিয়াহে তোমাৰ এই প্ৰেত আত্মা গতি হ'ব এতিয়া প্ৰেতটো য'তে ত'তে ৰৈ নাথাকে তোলাৰ দৰে ভাহি থাকে অ'ত যাব এটা নিৰ্দিষ্ট স্থানত ৰৈ থাকিব নোৱাৰে 7টা পাত থকা এডাল বাঁহৰ ভিতৰত কি কৰিলে এই ভাগৱত য'ত পৰিছে 7টা পাত থকা এডাল বাঁহৰ ভিতৰত এই ধুন্দুকাৰীৰ যিটো মানে প্ৰেত আত্মাটো তাতে সুমুৱাই দিলে মন্ত্ৰৰ বলেৰে সুমুৱাই দি কি কৰিছে গোকৰ্ণই ভাগৱত ক'ব ধৰিছে আৰু লগতে বিভিন্ন ঋষি মুনিবিলাকো তাত উপস্থিত আছিলে আৰু তেতিয়া কি হৈ গ'ল প্ৰথম দিনা ভাগৱত কৈছে এটা পাত ফাটি গৈছে দ্বিতীয় দিনা ভাগৱত কথা কৈছে 2টা পাত ফাটি গৈছে তৃতীয় দিনা ভাগৱত কথা কৈছে 3টা পাত ফাটি গৈছে 7 দিনৰ ভিতৰত 7টা পাত ফাটি গৈ লগে লগে কি হৈ গ'ল আগত বৈকুণ্ঠৰ পাৰিকৰ হিচাপে থিয় দিলে এই প্ৰেত আত্মাৰ পৰা প্ৰেত জুনিৰ পৰা কি হৈ গ'ল এই ধুন্দুকাৰীয়ে গতি পাই লগে লগে তেওঁ কি হৈ গ'ল তেওঁ একদম বিমানত উঠি তেওঁ বৈকুণ্ঠ পালেগৈ বৈকুণ্ঠৰ পাৰিকৰ এই হ'ল ভাগৱতৰ মহিমা পূৰ্বফল সেইকাৰণে ভাগৱত যদি কোনোবাই শুনাৰ দৰে শ্ৰৱণ কৰিব পাৰে মহা পাপীও তাৰ পৰা তৰিব পাৰে বাকীবিলাকক প্ৰশ্ন কৰা হয় তেতিয়া মানে গোকৰ্ণই প্ৰশ্ন কৰিলে বৈকুণ্ঠৰ পাৰিখনক বাকীবিলাকেওতো শুনি আছিলে বাকীবিলাকে কিয় গতি নাপালে অন্যান্য ঋষিমুনিবিলাকে শুনি আছিলে তেওঁলোকেনো কিয় নাপালে বুদ্ধিমানবিলাক তেতিয়া ক'লে এওঁলোকে শুনাৰ দৰে শুনা নাই এওঁ শুনিছে এডাল বাঁহৰ ভিতৰত থাকি একো খাব নোলোৱাকে শুনিছে সেইকাৰণে তেওঁ গতি পাইছে আৰু এওঁলোকে একদম অলপ বিৰতি দিয়াৰ লগে লগে একদম মানে চাহে ভাতে গোটেইবিলাক খাইছে সেইকাৰণে তেওঁলোকে গতি পোৱা নাই এই বুলি কৈ দিলে বৈকুণ্ঠৰ পাৰিকৰ আৰু শেষত 1 মাহ এটা পুনৰ তেওঁলোকে সিদ্ধান্ত দি গ'ল 1 মাহ এটা পুৰা ভৱিষ্যণত থাকি নিয়ম নীতিত থাকি 1 মাহৰ মূৰত তোমালোকে আকৌ এনেকৈ এসপ্তাহ ভাগৱত পাঠ কৰা তাৰপিছত তোমালোকৰ সকলোৰে কাৰণে বিমান আহিব আৰু তেতিয়া 1 মাহ পিছত বাকী যিমানবিলাক শুনি আছিলে সকলো জীৱ জন্তুৱে তেতিয়া কি পাইছিলে গতি পাইছিলে এই হ'ল গোকৰ্ণৰ ধুন্দুকাৰী এই হ'ল ভাগৱতৰ মহিমা সেইকাৰণে এই ভাগৱত কথা যদি কোনোবাই শুনাৰ দৰে শ্ৰৱণ কৰিব পাৰে এই ভাগৱতৰ মাজেৰে তেওঁ গতি পাবই যিহেতু প্ৰেত আত্মাই গতি পায় আপুনি মই নাপাম কিয় নাপাম কিয় নিদিব প্ৰভু ভগৱন্তই গতি গতিকে সেইকাৰণে ইয়াক কৈছে পাৰিলা পৰীক্ষিতে সুপ মুনিৰ মুখত আৰু পৰীক্ষিতে এই কথাখিনি কাৰ পৰা পালে সুপ মুনিৰ মুখত পাইছে ৰজা পৰীক্ষিত যিহেতু মৃত্যুমুখী আমিও মৃত্যুমুখী গতিকে আমিও ঠিক তেনেকুৱাকৈ এই ভাগৱত কথা আহি এনেদৰে আমি পাবলৈ সক্ষম হৈছোঁ 7 দিন শুনি সুখে তৰিল নৃপতি ঘূৰ কলিযুগে আতপৰে নাহি গতি 7 দিন শুনি ৰজা পৰীক্ষিতে গতি পালে আৰু আমিও যদি শুনাৰ দৰে এই ভাগৱত কথা শুনো নিশ্চয় আমাৰ গতি হ'বই হ'ব গতিকে প্ৰভুসকল এই ভাগৱত কথা আমি শুনাৰ দৰে শুনিব লাগিব হে ৰাম হুকনি গদতি শুনিও কপৰিক্ষিত
বসুদেৱ নাৰদ সংবাদ বিপৰীত এৰাম নিবিনৱ সিদ্ধে যেন ভৈলয় পাইখানম অহোহাব শেষ ৰাজা হুয়হা বধান শুক নিগৰতি শুনি উপপৰীক্ষিত এটা শুকমুনিয়ে ৰজা পৰীক্ষিতক কৈছে বসুদেৱ নাৰদ সংবাদ বিপৰীত বসুদেৱ নাৰদৰ সংবাদ শুনাই বুলি কৈছে এতিয়া শুকমুনিয়ে বাকী যাগ যজ্ঞ পূজা পাতল নকৰি কি কৰিলে কেৱল আৰু কেৱল ভাগৱত পাঠ পাঠ কৰি শুনালে ৰজা পৰীক্ষিতক শুনালে তেওঁতো এটা বেলেগ যজ্ঞ কৰিব পাৰিলেহেঁতেন বেলেগ কিবা কৰিব পাৰিলেহেঁতেন বা পিণ্ড দি গতি কৰিব পাৰিলেহেঁতেন কিন্তু কি দেখা গ'ল আজি এই উদাহৰণৰ পৰা দেখা গ'ল যে আপুনি যিমানেই শ্ৰাদ্ধ নকৰক যিমানেই পিণ্ড নকৰক কিয় এতিয়াও কোনেও গতি দিব নোৱাৰে যদি আপুনি কৃষ্ণ নাম জীৱনত জীয়াই থাকোঁতে যদি নলয় বা আপোনাৰ বংশত যদি জীয়াই থাকোঁতে যদি এজন যদি ভকত সৃষ্টি কৰি থৈ যাব নোৱাৰে তেতিয়াহ'লে কিন্তু এইটো আশা মিছা এক নাই নিজে কৰক এক নাই মোৰ নাতি পুতি হ'লেও যাতে ভকত কৰি থৈ যাব পাৰোঁ কাৰণ তলে 7 পুৰুষ ওপৰে 14 পুৰুষ ওপৰে 7 পুৰুষ তলে 14 পুৰুষ 21 পুৰুষ উদ্ধাৰ পায় 21 পুৰুষৰ উদ্ধাৰ পাব লাগিলে কি কৰিব লাগিব আমি যদি ভক্তি কৰোঁ আমাৰ উপৰি যদি কোনোবা আটা পুৰুষ আছে মৰি গৈছিল উদ্ধাৰ পোৱা নাই উদ্ধাৰ পাবই আৰু আমাৰ পিছৰ প্ৰজন্ম উদ্ধাৰ পাব যেনেদৰে যদি এজন ভাল অফিচাৰ হয় গ্ৰেজুৱেট অফিচাৰ যদি হয় তেওঁ ল'ৰা ছোৱালীয়ে টকাৰ কাৰণে চিন্তা কৰিব লাগিব নেকি চিন্তা কৰিব নালাগে টকাৰ কাৰণে অভাৱ বোলা কি বস্তু অভাৱৰ অটো বুজি নাপাব ঠিক তেনেকৈ আপুনি মই যদি ভক্তি কৰি থৈ আজি যাব পাৰোঁ মোৰ ওপৰৰ 7 পুৰুষে কান্দিব নালাগে আৰু তলৰ 14 পুৰুষে কান্দিব নালাগে মোৰ 21 পুৰুষৰ আশীৰ্বাদ পাই আছোঁ গতিকে সেই 21 পুৰুষৰ আশীৰ্বাদ পাব লাগিলে আপুনি পিণ্ড দি কিবা কৰি আপুনি গতি নাপায় সেইকাৰণে কি কৈছে এই তপ জপ তীৰ্থ ব্ৰত যুগ জাগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা এই মৰণতাজনক বেঢ়ি বোলে হবে ৰাম বোলা হেন নাম এটি খন হেলা ৰাম হেন নাম এটি খন হেলা তুমি যিমানেই তপ নকৰা কিয় যিমানেই যজ্ঞ নকৰা কিয় যিমানেই দান নকৰা কিয় যদি ৰাম নাম নবোলা কৃষ্ণ নাম নবোলা কোনেও তোমাক একোৱেই কৰি দিব নোৱাৰে কিন্তু বিশ্বাস আগত প্ৰভুসকল আজিকালি নামত বিশ্বাস নাই ক'ত বিশ্বাস বেছিকে বিশ্বাস এনেকুৱা ধৰণৰ পানী এই পানীবিলাকত খুব বিশ্বাস কোনোবাই যদি এনেকৈ অলপমান পানী ছটিয়াই দিয়ে এইটোত খুব বিশ্বাস বা পানী ছটিয়াই দিছে দেৱে এই পানীটোত মানে খুব বিশ্বাস ওম পবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থান লটো পিবা ইহ স্মৰেত পুণ্ডৰীকাক্ষং বাৰ্ধাভ্যন্তৰম সুচি এই বুলি যদি কোনোবাই অকণমান ঝাৰা পানী অকণমান যদি মাৰি দিয়ে পানীত খুব বিশ্বাস কিন্তু নামত বিশ্বাস নাই এই হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্য মন্ত্ৰমাতি দেৱে কি কৈছে ওম পবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা সৰ্বাৱস্থান লটো পিবা তুমি যি অৱস্থাতেই নাথাকা কিয় ইয় স্মৰেত পুণ্ডৰীকাক্ষ তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা বাৰ্ধাভ্যন্তৰম সুচি তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হ'বা নহ'লে তোমাক পানী মাৰি কোনোবাই খুচি কৰিব পাৰে কোনোবাই পানী মাৰি খুচি কৰিব পাৰে পানী মাৰি দেৱে এইটোৱেই কথা কৈছে যে তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা তুমি যি অৱস্থাতে নাথাকা কিয় তুমি ভগৱন্ত পুণ্ডৰীকাক্ষ কৃষ্ণক স্মৰণ কৰা কৃষ্ণ নাম লোৱা নামত বিশ্বাস কৰা তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হ'বা আজিকালি কি একদম অপবিত্ৰ পবিত্ৰ বা বুলি কোৱাৰ লগে লগে দেৱে পানী মাৰি দিছে অপবিত্ৰ পবিত্ৰ বা বুলি কৈছে মই পবিত্ৰ হৈ গ'লো দিয়ক এনেকৈ কৈ দিব দৰকাৰ হ'লে হয়নে মই পবিত্ৰ হৈ গ'লো দিয়ক একদম মানে মই একদম বাহিৰে ভিতৰে পবিত্ৰ এনেকৈ কৈ দিব নহয় নাম নল'লে নহয় নাম নল'লে নহয় নামেহে দৌৰাব এই নাম ক'ৰ পৰা আহে বৈকুণ্ঠৰ পৰা নিগৰি আহে আৰু হৃদয়লৈ আহে হৃদয়ৰ পৰা ল'ব লাগিব হে ৰাম নাম নামেই গংগাৰ জল হৰি নাম ভকতি সাধন বয়াসে বৈকুণ্ঠ
কুণ্ঠৰ পৰা কি ঐ ৰাম বয়াহে বৈকুণ্ঠৰ পৰা বৈকুণ্ঠৰ পৰা বৈ আহে এই নাম যদি কোনোবাই এই নাম যদি হৃদয়ত যদি লোৱাৰ আৰম্ভ কৰে খালি নামত বিশ্বাস কৰক প্ৰভুসকল খালি নামত বিশ্বাস কৰক যিমান শাস্ত্ৰ অধ্যয়ন কৰিব পাৰিছোঁ পৰা নাই ভক্তি কৰিব পাৰিছোঁ এইবিলাক বাদেই দিয়ক মোৰ ভক্তি কৰা হৈছে নে নাই এইবিলাক সিদ্ধান্ত নিজে লোৱা বাদেই দিয়ক নিজে মাৰ্ক কৰিব নালাগে মাৰ্ক কৰিবৰ কাৰণে আছে নহয় মই ভকত হয়নে নহয় মাৰ্ক কৰিবৰ কাৰণে ভগৱান আছে নহয় আমাৰ দেহত 14জন সাক্ষী ৰাখি থৈ দিছে নহয় তেওঁলোকে মাৰ্ক কৰিব মইনো ভক্তি কৰিছোঁ নে নাই কৰা মাৰ্ক কৰিবৰ কাৰণে আছে বিচাৰক আছে মই নিজে বিচাৰক হ'ব নালাগে খালি এটাই কৰিব লাগে ৰাম নাম কৃষ্ণ নাম হৰি যাদৱ মাধৱ গোপাল গোবিন্দ যি নাম ভাল লাগে নাম উচ্চাৰণ কৰা হৰি নামেব 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 কেৱলম কলৌ নাস্তিব্য 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 জ্যোতিৰ অন্যথা হৰি নামে হৰি নামে হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে জগতখন উদ্ধাৰ কৰিব পাৰে হৰি নামৰ বাহিৰে এই জগত কোনেও উদ্ধাৰ কৰি দিব নোৱাৰে হৰি নাম আজি এতিয়া আপোনালোকে এই মাদালবাৰী ৰাইজৰ লগতে ইয়াতে বিভিন্ন নামঘৰত আজি দেখিছোঁ ভাগৱত পাঠ ব্যাখ্যা চলি আছে আজি মাঘী পূৰ্ণিমা উপলক্ষে এই ভাগৱতৰ কৃষ্ণ কথাৰ ধ্বনিত আকাশ বতাহ আজি পবিত্ৰ হৈ গৈছে এনেকুৱা পবিত্ৰ এতিয়া বায়ুবিলাক গৈ আছে ক'ৰবাত ভাগৱত পাঠ কৰি আছে তাৰ পৰা বায়ুটো ইয়ালৈ বৈ আহিছে আমাৰ ইয়াৰ পৰা বায়ুটো গৈ সেইফালে গৈছে এই বায়ুৱে নাম ধ্বনি লৈ গৈছে নামৰ তৰংগ লৈ গৈছে এই তৰংগৰ লহৰে লহৰে গৈ গৈ কি হ'ব যদি কিবা ঘাট প্ৰতিঘাট বিঘ্নি আছে যদি কোনোবাই ঠিক ঠিক যদি ল'বই জানে তেওঁ যদি ধৰি ল'ব জানিছে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা গতি পাব তেওঁৰ জীৱনৰ যিমানবিলাক ঘাট প্ৰতিঘাট আছে এই সমস্ত ঘাট প্ৰতিঘাটক নেওচা দি ৰাখিব পৰা শক্তিটো কোনে দিব প্ৰভু ভগৱন্ত দিব সেইকাৰণে কি কৰা নাম লোৱা ও বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার হাগর নামর পাতিলা খেলা হরি শ্রী গুরু শঙ্কর করুণার হাগর নামর পাতিলা খেলা শ্রী গুরু শঙ্করে নামৰ লীলা খেলা পাতি দিছে নামৰ নৌকাখন আগুৱাই দিছে আপুনি মই খালি কি কৰিব লাগে তাতে উঠিবহে লাগে নৌকা নিজে বনাব নালাগে আৰু তাতে গৈ উঠিবহে লাগে নামৰ নৌকাখনত খালি যিমান জীৱ আছে চবে উঠা আৰু তৰা কিন্তু শংকৰ গুৰুৱে ক'লে বিশ্বাস নকৰে এই শংকৰ গুৰুৱে কৈছে এইটো কিন্তু বিশ্বাস নকৰে আমাৰ যিমানলৈ শুনি আছে মই ইমানলৈ কৈছো আজি ভকতে খুব সুন্দৰকৈ ক'ব আহকচোন বহক দুআষাৰ নাম শুনক নাম লওক এনেকৈ ক'ব কৃষ্ণ নাম লকচোন বাৰু বাপ লওক সৰং ভাগ লকচোন বাৰু কিবাকে অকণমান এনেকৈ জীৱনটো কিজানি উদ্গতিয়ে হয় এই বুলি ধুনীয়াকৈ বুজাই ক'ব কোনে ভকত সন্তবিলাকে ধুনীয়াকৈ বুজাই ক'ব মৰমেৰে ইয়াৰ বিপৰীতো এটা আছে মই তেতিয়াই কৈছোঁ দিনৰ বিপৰীত ৰাতি হাঁহিৰ বিপৰীত কান্দন সুখৰ বিপৰীত দুখ ঠিক তেনেকুৱাকৈ মৰমেৰে বুজোৱাৰ বিপৰীত এটা ধমকিও আছে কোনে দিব ধমকি সেইদিনা জমে দিব আজি যদি কোনোবা যিমানেই শুনি আছে যিমানেই বুদ্ধিজীৱী নহওক তেওঁ যিমানেই বাওপন্থী নহওক লাগিলে তেওঁ আজি ক'ব পাৰিব বোলে মই ভক্তি কিয় কৰিব লাগে এই বুলি প্ৰশ্ন কৰিব পাৰিব বা সাধু সন্তই কৈ থাকিলে তেওঁ নামানিব পাৰে এদিন তেওঁক মানাব জমে যদি চিধা আঙুলি দিলে যদি তেওঁ নামানে অলপ বেকা কৰি অলপ ভিটো ওলাব জানে জমে গতিকে সেইকাৰণে আমি সদায় সেই হিচাপত চলিব লাগে এদিন নহয় এদিন তেওঁ এই বস্তুটো বুজিব জীয়াই থকাৰ মৃত্যুৰ আগমুহূৰ্তত হ'লেও তেওঁ বুজিব ভক্তি কি বস্তু আৰে যি ভক্তি নকৰিলে জীৱনত খোলা হাঁহি মাৰিব নোৱাৰে যি ভক্তি নকৰিলে জীৱনত ভালকৈ একাষাৰ মানে এটা চিন্তাই কৰিব নোৱাৰে এই ভক্তি নকৰাকৈ কোনোবা থাকিব পাৰিব কোন এনেকুৱা পাপী আছে যি পাপী কৃষ্ণ নাম নল'ব কোন এনেকুৱা পাপী আছে যি পাপীয়ে ৰাম নামত বিশ্বাস নাই তেওঁলোকৰ ক'ত বিশ্বাস
আজি আজি ধৰ্ম সম্পৰ্কে ৰিলিজন সম্পৰ্কে যদি কোনোবা এটাই যদি এটা সূত্ৰ দিছে এই সূত্ৰটোত বেছি বিশ্বাস শংকৰ মানুহে কোৱা বুলি ক'লে কিন্তু বিশ্বাস নকৰে কোনে কৈছে বোলে এৰিষ্টটলে এটা সংজ্ঞা দিছে বোলে ধৰ্মৰ ওপৰত গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ধৰ্মৰ ওপৰত এনেকে কৈছে উপ্পা কিছুমানে বুজি পাব কিছুমানে নাপাব এৰিষ্টটল কোন হয় দাৰ্শনিক পশ্চিমীয়া গতিকে এনেকুৱা দাৰ্শনিকবিলাকে কৈছে বোলে প্লেটোৱে কৈছে উপ্পা প্লেটোৱে কৈছে ধৰ্মৰ ওপৰত বোলে কোনে কৈছে লেনিনে কৈছে মাৰ্ক্সে কৈছে এনেকে উপ্পা মাৰ্ক্সে ধৰ্মৰ ওপৰত কৈছে এনেকে কিন্তু শংকৰ গুৰুৱে কৈছে মাধৱ গুৰুৱে কৈছে নিজৰ দেশতে থাকি ৰাম কৃষ্ণৰ নিজৰ দেশত জন্ম আমি কিন্তু এইবিলাকে কৈছে বুলি ক'লে আমি নামানো ইমান বাৰ কৈ থৈ গৈছে ভাৰতৰ নাম ধৰি কৈছে অসম মুলুকৰ নাম ধৰি কৈ থৈ গৈছে তথাপিও আমি বুজি নাপাওঁ আমি বুজি নাপালো আমি ক'ত বিশ্বাস কৰোঁ যদি কোনোবা পশ্চিমীয়া লোকে যদি এই কথা কৈছে এইটো বিশ্বাস কৰোঁ এখানে ৰাজীৱ ফৰিয়া নামৰ এটা শিল্পী এগৰাকী আছিলে জনতাৰ শিল্পী তেওঁ কি গাইছিলে চবে জানে এই পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ভৰিলে দিশ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আজি পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠিছে তাৰ কোনোবাই খবৰ ৰাখে কোনেও খবৰ নাৰাখে যি হয় হওক লাগিলে সমাজ ধ্বংস হৈ গৈছে যাওক কি দৰকাৰ আমাৰ একো দৰকাৰ নাই যি হয় হওক কিন্তু পশ্চিমীয়া বতাহজাকে আহিছে আমাক যে পুতি পেলাইছে আমাক যে আগ্ৰাসন কৰি আছে আমাৰ কিন্তু এইবিলাকত কোনো ধৰণৰ চিন্তাও নাই ভাৱনাও নাই যেনেদৰে বলিৰ কাৰণে অনা কেইটামান কথা ৰাখি থৈ দিছে সিহঁতৰে কেইটামানক পাত খুৱাই থৈ দিছে এটা এটাকৈ কাটি আছে কিন্তু কথা কেইটা যে তাৰ পৰা পলাব লাগে সিহঁতৰ কোনো ধৰণৰ চেণ্টিমেণ্টেই নাই মাৰিবলৈ কাটিবলৈ অনা ব্ৰইলাৰ কেইটা চাব বেপাৰীয়ে এৰি থৈ দিয়ে কিন্তু ব্ৰইলাৰ কেইটা মানে ধুনীয়াকৈ আধাৰ দি থৈ দিছে তাতে খাই আছে আৰু এটা এটাকৈ কাটি ওজন কৰি জুখি আছে সেইকেইটা যে লাহে লাহে অলপমান পলাই যাব লাগে ক'ৰবাত যে লুকাই থাকিব লাগে ব্ৰইলাৰ কেইটাই মুঠৰ সিহঁতৰ মানে চেন্স নাই সিহঁতৰ অনুভূতি নাই আৰু আমাৰ মানুহৰ ঠিক তেনেকুৱা আমাৰ এটা এটাকৈ গৈ আছে এটা এটাকৈ আমাৰ কিমান যে কি আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে আমাৰ কোনো চেতনাই নাই তেওঁ মৰিছে মইতো নমৰো তেওঁৰ এইটো হৈছে মোৰতো নহয় যিদিনা নিজৰ লগত হ'ব সেইদিনা সকলোখিনি বুজি পাব গতিকে সেইকাৰণে প্ৰভুসকল আমি কি কৰিব নালাগে শংকৰ মাধৱে যি কথা কৈছে এই কথা আমি সদায় ৰাখিব লাগে শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই ঋতুপৰ দুহানো নামক কীৰ্তন কৰে কৃতকৃত হ'ল শংকৰ মাধৱে যি আমাক পথ দেখুৱাই দিলে এই পথেই শ্ৰেষ্ঠ মহাজন যেন গতস্য পন্থা মহান লোকসকলে যি পন্থ দেখুৱাইছে এই পন্থটোৱে হ'ল আমাৰ শ্ৰেষ্ঠ পন্থা আৰু এই পন্থাই ল'ব লাগে যি মততেই নাথাকক কিয় যি ভকতেই নহওক কিয় খালি শংকৰ মাধৱে যি পথ দেখুৱাইছে তেনেকুৱা পথই আমি ল'ব লাগে তেতিয়াহে আমাৰ সমাজ আমাৰ গোটেইবিলাক আমাৰ ৰক্ষা হ'ব নহ'লে কিন্তু একো ৰক্ষা নহ'ব একোৱেই নহ'ব গতিকে প্ৰভুসকল ইয়াতে সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে নিনি নৱসিদ্ধে যেন ৰাজা উপাখ্যান অহো হাবকে ৰাজা হৈও সাৱধান এতিয়া তেওঁ বিৰচিত কৰি এই কথাখিনি কৈছে নিমি নৱসিদ্ধি ৰজাৰ ৰাজসভাত 9জন সিদ্ধ প্ৰৱেশ কৰিছিলে যেন ভৈলা উপাখ্যান এতিয়া উপাখ্যানটো আৰম্ভ হোৱা নাই যেনেকুৱা হ'ল উপাখ্যানটো অহো হাবশেষৰ ৰাজা হৈও সাৱধান এই ৰাজন তোমাক মই এই কথাখিনি ক'ম তুমি সাৱধান হৈ শুনা এতিয়া সাৱধান বুলি ক'ত লিখা থাকে ৰাস্তা ঘাটে দেখা পায় নহয় কাৰেণ্টৰ ট্ৰেন্সমিটাৰ দেখা পায় সাৱধান ডেঞ্জাৰ খাতৰা ইয়াত কোনোবাই জানিয়ে হওক নাজানিয়ে হওক যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লাৰি দিয়ে কি হ'ব পুৰিব জ্বলিব হয়নে নহয় ঠিক তেনেকুৱা এই ভাগৱত কথা কোৱাৰ সময়ত যদি কোনোবাই বিভিন্ন প্ৰকাৰৰ বাহিৰা চিন্তা কৰি আছে বাহিৰা ভাৱ শুনিব লোৱা মানুহক যদি কোনোবাই সুখ নিদিয়ে কোনোবাই ধুনীয়াকৈ শুনি আছে তেওঁকো শুনিব দিয়ে নাই নিজেও নুশুনে এনেকুৱা ধৰণৰ যদি কথা হয় তেতিয়াহ'লে তেওঁ নিজে পাকত পৰিব আৰু অন্যসকলকো তেওঁ শুনিব নিদিব ইয়াৰ দুখত তেওঁ পৰিব বেছি গতিকে সেইকাৰণে খুব সাৱধান ক'ত ভাগৱত অনুষ্ঠানত আহিলে খুব সাৱধান নম্ৰ বিনম্ৰ হৈ চলিব লাগে গতিকে ইয়াৰ পিছত কৈছে